সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব।